নমস্কাৰ দৰ্শকসকল, মই নবীন বৰগোহাঁই আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ যোৰহাট মহাবিদ্যালয়ত। আমাৰ লগত আছে দেৱব্ৰত শৰ্মা, অসমৰ জাতীয় অভিযানৰ তেখেত প্ৰণেতা আৰু যথেষ্টখিনি গৱেষণামূলক কাম কৰি আছে আৰু মোৱামৰীয়া বিদ্ৰোহৰ বিষয়েও তেখেতে এখন সদ্যহতে গ্ৰন্থ লিখি উলিয়াইছে। আপোনালোকে আমাক বিভিন্ন কমেণ্ট কৰি থাকে, বিভিন্ন আমাক জনাই থাকে যে মোৱামৰীয়া বিদ্ৰোহ সম্পৰ্কে আমি ভিডিঅ' নিৰ্মাণ কৰিব লাগে আৰু আজি সেয়ে আমি এখেতৰ পৰা মোৱামৰীয়া বিদ্ৰোহ সম্পৰ্কে জানিব খুজিছোঁ। কিয়নো তেখেতে এইখন মোৱামৰীয়া মহাবিদ্ৰোহ এক ত্ৰিমাত্ৰিক গণ অভ্যুত্থান আৰু মোৱামৰীয়া বিদ্ৰোহ সম্পৰ্কে তেখেতে গৱেষণা কৰি আছে আৰু এই গৱেষকজনৰ পৰা আমি মোৱামৰীয়া বিদ্ৰোহ সম্পৰ্কে বিভিন্ন কথা জানিবলৈ যত্ন কৰিম। আৰু আমাৰ এই ভিডিঅ'টোত আজি কথাবোৰ কিছু জটিলো হ'ব পাৰে বা অকণমান টান হ'ব পাৰে, যিহেতু আমাৰ ভিডিঅ'সমূহ হাইস্কুলীয়া পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা চাবলৈ আৰম্ভ কৰে। যিসকলে এই বিষয়টো বুজিবলৈ অকণমান টান পাব তেওঁলোকক মই যিসকল অভিভাৱক বা জনা লোকক কথাখিনি সুধি ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ, যাতে তেওঁলোকে উপকৃত হয়। আৰু আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাৰ পৰা আমি পুনৰতে জানিব খুজিছোঁ, এই যি মোৱামৰীয়া বিদ্ৰোহ হৈছিল আহোম ৰাজত্ব কালত, এই মোৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ কি আছিল? কি কাৰণে মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ধন্যবাদ মানচাও নবীন বৰগোহাঁই ডাঙৰীয়া আপোনাৰ প্ৰশ্নৰ বাবে। মই যিখন কিতাপ লিখি উলিয়ালোঁ অলপতে, সেইখন আছিলে মোৱামৰীয়া মহাবিদ্ৰোহ এক ত্ৰিমাত্ৰিক গণ অভ্যুত্থান। সেই নামটোতেই তাৰ মূল ধাৰণাকেইটা সম্বলিত হৈ আছে। পৃথিৱীৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া কৃষক বিদ্ৰোহ বুলি জনাজাত মোৱামৰীয়া বিদ্ৰোহ 1769 চনত আৰম্ভ হৈছিলে আৰু 1806 চনত তাৰ সামৰণি পৰিছিলে, অৰ্থাৎ প্ৰায় 37 বছৰ 4 দশক জুৰি চলিছিলে। ফৰাচী বিপ্লৱৰ ই সমসাময়িক আছিলে। ফৰাচী বিপ্লৱৰ ওৰ পৰিলে, মোৱামৰীয়া বিদ্ৰোহৰ ওৰ নপৰিলে। 8 লাখ মানুহ শ্বহীদ হৈছিল বুলি কোৱা হয় মোৱামৰীয়া বিদ্ৰোহত। গেট চাহাবৰ মতে তেতিয়া অসমৰ জনসংখ্যা আছিলে 24 লাখ মাত্ৰ। 24 লাখৰ ভিতৰত 3 ভাগৰ 1 ভাগ অৰ্থাৎ 8 লাখ মানুহে এই বিদ্ৰোহত নিহত হৈছিলে। এই বিদ্ৰোহটো আছিলে কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়, কোনোবাই কয় আহোম বিৰুদ্ধে নহয়, কোনোবাই কয় ব্ৰাহ্মণ বিৰোধী আছিলে, এইটো নহয়। এই বিদ্ৰোহটো আছিলে প্ৰজাসাধাৰণৰ বিদ্ৰোহ। এটা ব্যৱস্থাই যেতিয়া কেইবাশ বছৰ অতিক্ৰম কৰে, সি তাৰ সময়টো হেৰুৱাই পেলায়, তাৰ সময় উকলি যায়। আহোম ৰাজতন্ত্ৰ বা সামন্ততন্ত্ৰৰ কথা, 4জনীয়া পাইকৰ গোট আছিলে। 4জনীয়া পাইকৰ গোটৰ অৰ্থ আছিলে 4জনৰ ভিতৰত এজনে ৰজাঘৰৰ হৈ কাম কৰে বা ৰাইজৰ কাম কৰে, পুখুৰী খান্দে, আলি বান্ধে বা ৰণলৈ যায়। কিন্তু পিছলৈ যিহেতু আমোলাতন্ত্ৰ শক্তিশালী হ'ল, 4জনৰ ঠাইত 3জনৰ গোট গঠন কৰা হ'ল। তাৰ অৰ্থ হ'ল 3জনৰ ভিতৰত যিকোনো এজনে ৰজাৰ কামলৈ যাব লাগে, অৰ্থাৎ ৰজাৰ বাবে দিবলগীয়া শ্ৰমৰ পৰিমাণ 25% সলনি 33.33% বৃদ্ধি পালে। এইটো শ্ৰম শোষণৰ এটা নতুন মাত্ৰা সামন্ততন্ত্ৰত আহি গ'ল। কিন্তু অকল এইকাৰণে বিদ্ৰোহ হোৱা নাছিলে। আচলতে আহোম ৰাজত্বৰ দ্বিতীয় পৰ্যায়লৈ বা শেষৰ পৰ্যায়লৈ ব্ৰাহ্মণ্যবাদৰ অনুপ্ৰৱেশ ঘটিছিলে। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনতেই বা তাৰ পৰৱৰ্তী কালতো ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিনতো তেখেত অত্যন্ত দক্ষ প্ৰশাসক আছিল, অতি শিক্ষাসদী ব্যক্তি আছিল। কিন্তু সামাজিক জীৱনত ব্ৰাহ্মণ্যবাদ বা জাতি বৰ্ণবাদৰ প্ৰভাৱ ইতিমধ্যে লাহে লাহে বিয়পি পৰিব ধৰিছিলে। ফলস্বৰূপে যিবিলাক নিপীড়িত জাতি বুলি কোৱা যায়, সেইবিলাকৰ ওপৰত পুৰোহিততন্ত্ৰৰ এটা শোষণ বৰ ব্যাপকভাৱে হৈছিলে। এইটো ৰজাঘৰে হয়তো নিজে কৰা নাই, কিন্তু ৰজাঘৰৰো তাৰ লগত জড়িত থাকিব পাৰে। এইকাৰণে যে কৃষ্ণৰাম ভট্টাচাৰ্যক আহ্বান জনোৱাটোৱে এইটো সূচায় যে বংগৰ পৰা এইজন শাক্ত পণ্ডিতক কিয় মাতিব লগা হ'ল। কাৰণ তেওঁ ৰাজস্বকে ধৰি অন্য বিষয় হয়তো দেখভাল কৰিব, কিন্তু তাৰ লগতে অত্যন্ত সাম্প্ৰদায়িক, অত্যন্ত অমানৱীয় জাতি বৰ্ণবাদো তেওঁ আমদানি কৰি লৈ আনিলে। আৰু অসমৰ বিভিন্ন সম্প্ৰদায়ৰ অত্যন্ত নিকৃষ্ট ধৰণৰ আগতে নোহোৱা নোপোজা অস্পৃশ্যতা, যিটো আহোমসকলৰ নাছিলে আগতে, আহোমসকলে আগতে কেতিয়াও কৰা নাছিলে, এইটোও আহি গ'ল। কৃষ্ণৰাম ভট্টাচাৰ্যৰ নেতৃত্বত অসমলৈ নতুনকৈ আমদানি হোৱা অতি প্ৰবল আৰু অতি ভয়ংকৰ ব্ৰাহ্মণ্যবাদৰ ফলত নতুনকৈ অসমৰ সমাজ জাতপাতত বিভক্ত হৈ পৰিছিলে। ব্ৰাহ্মণ্যবাদ মানে হৈছে জাতি ধৰ্মৰ যিটো জাতপাতৰ ব্যৱস্থা, এইটো ব্ৰাহ্মণ্যবাদ বুলি কয়। এইটো ব্ৰাহ্মণ মানুহক বুজোৱা হোৱা নাই, বুজোৱা নহয়। এটা সামাজিক ব্যৱস্থা য'ত জাতপাত অস্পৃশ্যতাৰ ভিত্তিত মানুহে মানুহক শোষণ কৰে। তো এই ব্যৱস্থাটো যেতিয়া নতুনকৈ কৃষ্ণৰাম ভট্টাচাৰ্যৰ নেতৃত্বত অসমলৈ আমদানি হ'ল, তেতিয়া অসমৰ প্ৰান্তিক মানুহৰ ওপৰত শোষণ দমন বাঢ়ি গ'ল আৰু সেইটো জাতিগত অপমানৰ পৰ্যায় যেতিয়া পালে। আৰু তৃতীয়তে শাক্ত ধৰ্ম জাপি দিয়াৰ যিটো কথা আহিলে, ফুলেশ্বৰী কুঁৱৰীৰ কথা কোৱা হয়, ফুলেশ্বৰী কুঁৱৰীয়ে নহয়, কিন্তু এটা ধৰ্মীয় মতামত জাপি দিয়া। এই তিনিটা কাৰণৰ বিৰুদ্ধে বিদ্ৰোহটো জনগোষ্ঠীগত বিদ্ৰোহ আছিলে, কিন্তু এইটো সাম্প্ৰদায়িক নাছিলে। এইকাৰণে যে আহোমসকলৰ মাজৰ এটা ডাঙৰ অংশই, মই 2-3টা নাম মাত্ৰ ক'ম, যে মোহনমালা গোহাঁইদেউৰ কথা সকলোৱে জানে, কিন্তু আৰু 2টা নাম নাজানে। আজি আমি আলোচনা কৰি আছিলোঁ অলপ আগতে এই মহাবিদ্যালয়তে, ব্ৰজনাথ সিংহৰ কথা বহুতে নাজানে। যে পুৰন্দৰ সিংহৰ দেউতাক ব্ৰজনাথ সিংহ, তেওঁ নিজে মোৱামৰীয়া বিদ্ৰোহত যোগ দিছে আৰু তেওঁৰ দেউতাক বিজয় বৰমুৰা গোহাঁই, তাৰমানে একেবাৰে ৰজাঘৰৰ। তেওঁলোকে কিন্তু পুৰা মোৱামৰীয়া বিদ্ৰোহত যোগ দিছে। ৰজাঘৰীয়া কামৰ প্ৰতি তেওঁলোক সন্তুষ্ট নাছিলে, গতিকে এটা অংশ আহোম কোঁৱৰসকলৰ বা আহোম ৰাইজৰ এটা ডাঙৰ অংশ তাত যোগ দিছিলে। ব্ৰাহ্মণো আছিলে, কৈৱৰ্তও আছিলে, বিভিন্ন সম্প্ৰদায়ৰ, গতিকে এটা এক ধৰণৰ জনযুদ্ধৰ নিচিনা হৈছিলে। আৰু ইয়ে
অসমত আহোম ৰাজতন্ত্ৰৰ পতন কেৱল ঘটোৱা নাই, এটা যুগসন্ধিলৈ লৈ গুচি গ'ল। হয় কিবা ভাল হ'ব পাৰিলেহেঁতেন নে নোৱাৰিলেহেঁতেন আমি এটা আলোচনা কৰিব নোৱাৰোঁ। মানুহ আক্ৰমণ হ'ল, তাৰপিছত ব্ৰিটিছ আহি গ'ল, গতিকে সেইটো এটা ধুঁৱলি কলি হ'ল। শাক্ত ধৰ্ম যিটো বল্লাল সেনৰ আমোলৰ পৰা আমদানি কৰা, যিটো শাক্ত ৰঘুনন্দন স্মৃতিৰ আলমত প্ৰতিষ্ঠিত কৰিব খোজা, এইটো গাৰ জোৰেৰে যেতিয়া জাপি দিয়া হ'ল অসমৰ বৈষ্ণৱ মনোভাৱাপন্ন মানুহে বা যিকোনো মানুহে যে ধৰ্মীয় ক্ষেত্ৰত লোকৰ ধৰ্ম জাপি দিয়াটো কামনা নকৰে, এই তিনিটা মেলি এটা ফিৰিঙতি জ্বলি উঠিলে। সেই মোৱামৰীয়া বিদ্ৰোহ তাৰ ফলতেই অসমত এটা যুগান্তৰকাৰী এটা পৰিস্থিতিৰ সৃষ্টি হ'ল। আপুনি এই গোটেই কথাখিনি ইয়াত আলোচনা কৰিছে নিশ্চয়? হয় এই গ্ৰন্থখনৰ আলোচনা কৰিছে? তিনিটা ত্ৰিমাত্ৰিক বুলি সেইকাৰণে তিনিটা কথা আপুনি আলোচনা কৰে। আৰু যিসকলে এই বিষয়ে ভালদৰে জানিব খোজে এই গ্ৰন্থখন আপোনালোকে চাব পাৰিব। মোৱামৰীয়া গণবিদ্ৰোহ, মই আকৌ কৈ দিছোঁ, মোৱামৰীয়া মহাবিদ্ৰোহ গণবিদ্ৰোহ, ডক্টৰ দেৱব্ৰত শৰ্মা। আৰু আমি এটা কথা একেবাৰে ভিডিঅ'টো শেষ হ'বলৈ আমি জানিব খুজিছোঁ, এই যি হিষ্ট্ৰীৰ যি মোৱামৰীয়া গণবিদ্ৰোহটোৰ ফলত আহোম ৰাজত্বকালে পতন ঘটিলে, কিন্তু ইয়াৰ পৰা আমি বৰ্তমানে কি শিক্ষা ল'ব পাৰোঁ আমাৰ নতুন সমাজখনে? আমি এইটো শিকিব লাগে বুলি মই ভাবোঁ যে আহোমসকলৰ ৰাজত্ব যেতিয়ালৈকে ব্ৰাহ্মণ্যবাদৰ সংস্পৰ্শত অহা নাছিলে সি ঠিকেই আছিলে। এক ধৰণৰ জনজাতীয় সমাজ আছিলে, জাত পাত অস্পৃশ্যতা ঘৃণা একো নাই, ৰজাই প্ৰজা একেলগে খাব পাৰে। কিন্তু পৰৱৰ্তীকালত যেতিয়া ব্ৰাহ্মণ্যবাদৰ আমদানি ঘটিলে, ৰজাই প্ৰজাৰ লগত বা বিভিন্ন সম্প্ৰদায়ৰ লগত একেলগে খোৱা বোৱা পৰ্যন্ত নিষিদ্ধ হৈ গ'ল, বিয়া বাৰু পৰ্যন্ত নিষিদ্ধ হৈ গ'ল, ঘৃণাৰ আমদানি হ'ল। গতিকে আজি যেতিয়া আমি ঘূৰি চাওঁ এইটো শিক্ষাই ল'ব লাগে যে আমি সমতাৰ ভিত্তিত নতুন সমাজ গঠন কৰিব লাগিব। তাত বিশেষকৈ জাত পাত অস্পৃশ্যতা ব্ৰাহ্মণ্যবাদ তাৰ পৰা আমি হেজাৰ যোজনীৰ লগত থাকিব লাগে। তেতিয়াহে অসমত এখন নতুন সমাজ আমি মোৱামৰীয়া বিদ্ৰোহৰ শিক্ষালৈ গঢ়ি তুলিব পাৰিম। মানে জাত পাতৰ ধাৰণা, জাতি ধৰ্মৰ ধাৰণা আচলতে জাতিটো ভাঙে বা আমাৰ মনবোৰ কলুষিত কৰে, এই কথাটো ইয়াৰ পৰা প্ৰমাণিত হয়। আপোনাক আমি ধন্যবাদ জনালোঁ। আৰু দৰ্শকসকল, আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হ'ল, মোৱামৰীয়া বিদ্ৰোহ সম্পৰ্কে কিছু কথা জানিবলৈ পালে। আৰু যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব। আৰু আপোনালোক যদি আমাৰ চেনেলটো নতুনকৈ আহিছে তেন্তে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।